গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে শুক্ৰবাৰ, চ'ত মাহৰ 21 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 4 এপ্ৰিল। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মিথুন ৰাশি। ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককা দেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম-কাজত সহায় কৰিব। ধুনীয়া ফুল দি নিজৰ প্ৰেমৰ প্ৰকাশ কৰক। যদি আপুনি প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্ক অটুট ৰাখে, তেন্তে কেৰিয়াৰত আৰু অধিক উন্নতি কৰিব আৰু ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব, যাৰ ফলত আপুনি সুখৰ অনুভূতি লাভ কৰিব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে। চিকিৎসাসাৰ অনুসৰি দৈনন্দিন খাদ্য ৰুটিনখনত সৰিয়হ অথবা সূৰ্যমুখীৰ তেল আৰু কলা দালি ব্যৱহাৰ কৰিলে আপোনাৰ কেৰিয়াৰত ইয়াৰ অভূতপূৰ্ণ প্ৰভাৱ পৰিব। বৃষ ৰাশি। বাহিৰত অৰ্থাৎ যেতিয়া খোলা দোকানসমূহত আপুনি খাদ্য গ্ৰহণ কৰে, তেতিয়া বিশেষকৈ নিজৰ ওপৰত ধ্যান দিয়া প্ৰয়োজন। তথাপি কোনো কাৰণ অবিহনে চিন্তিত নহ'ব, কাৰণ অধিক মানসিক কষ্ট পাব পাৰে। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। সন্ধিয়া সময়ত বন্ধুসকলৰ লগত ঘূৰা-ফুৰা কৰক, কাৰণ এয়া আপোনাৰ এই সময়ৰ বাবে খুবেই প্ৰয়োজনীয়। আজিৰ দিনখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হ'ব পাৰে। ব্যৱসায়ীৰ বাবে ভাল দিন। ব্যৱসায়ৰ বাবে হঠাৎ কৰা যাত্ৰা ধনাত্মক পৰিণাম দিব। যিকোনো পৰিস্থিতিত আপুনি সময়ত ধ্যান দিব লাগে। যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে, তেন্তে আপোনাৰ লোকচান হ'ব। জীৱন লগৰীৰ লগত আত্মিকতা আজি আপোনাক সুখী কৰিব। চিকিৎসাসাৰ অনুসৰি কেশৰ দিয়া হালধীয়া মিঠাই, কেশৰী হালোৱা নিজেও খালেও আৰু দুখীয়াৰ মাজতো বিতৰণ কৰক। এনে কৰিলে স্বাস্থ্য ভালে থাকিব। কৰ্কট ৰাশি। কিছুদিনৰ পৰা হৈ থকা ঘটনাবোৰৰ পৰা আপোনাৰ মন অস্থিৰ হৈ থাকিব। শাৰীৰিক আৰু মানসিক শান্তি লাভৰ বাবে ধ্যান আৰু যোগ আপোনাৰ বাবে লাভজনক হ'ব। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ যোজনা বনাবৰ বাবে আজি বহুত ভাল দিন। আপুনি য'ত আছে ততেই থাকিব, কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লগতে আজি আপুনি ৰোমান্টিক যাত্ৰাত যাব পাৰে। অফিচত আপোনাৰ যাৰ লগত সকলোতকৈ কম কথা হয়, তাৰ লগত আজি কথা হ'ব পাৰে। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। এই জীৱনটোৱে প্ৰত্যেক ক্ষণতেই কিবা নতুন আৰু বিশেষ ধৰণৰ ছাৰপ্ৰাইজ আপোনাৰ সন্মুখত আনি থাকে। কিন্তু আজি আপুনি নিজৰ জীৱনলগৰীৰ এটা নতুন আৰু ধুনীয়া ব্যক্তিত্ব চাই আকৌ আপ্লুত হৈ পৰিব। চিকিৎসাসাৰ অনুসৰি ব্যৱসায়িক জীৱনত লাভ হোৱাৰ বাবে সদায় ডাঙৰ দাদা অথবা ককায়েকৰ ভৰি চুই সেৱা কৰক। সিংহ ৰাশি। বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকি কৰাই দিব, যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে, যাক সমাধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কাৰোবাৰ পৰা উপদেশ ল'ব পাৰে। আপোনাৰ জেদী স্বভাৱে আপোনাৰ মা-দেউতাৰ চিন্তাৰ কাৰণ হ'বও পাৰে। আপোনাক তেখেতৰ পৰামৰ্শত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ধনাত্মক কথাত বিচাৰ কৰাৰ কোনো বেয়া কথা নহয়। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটোকে সজীৱ কৰি তুলিব। যদি আপুনি প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্ক অটুট ৰাখে, তেন্তে সজীৱ কৰি তুলিব।
তেন্তে কেৰিয়াৰত আৰু অধিক উন্নতি কৰিব আৰু ডাঙৰ পদক্ষেপ পৰিব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালিত গোটেই দিন অতিবাহিত কৰিব পাৰে। বৈবাহিক জীৱনৰ উজ্জ্বল দিনবোৰ মনত কৰাৰ তথা অনুভৱ কৰাৰ বাবে আজি ভাল দিন। চিকিৎসাসাৰ অনুসৰি মটিয়া ৰঙৰ গাই গৰুক ঘেঁহু, বাজৰা আৰু গুড় খোৱালে পাৰিবাৰিক সুখ শান্তি বাহাল থাকিব। কন্যা ৰাশি, মনোবৈজ্ঞানিক ভয়ে আপোনাক অস্থিৰ কৰি তুলিব পাৰে। ধনাত্মক চিন্তা আৰু ধনাত্মক ভাৱনাই আপোনাৰ আজিৰ দিনৰ বাবে বহুত বেছি আৱশ্যকীয়। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ ধন জমা পাৰস্পৰিকভাৱে নিৰ্বেশ কৰক। আপোনাৰ ভৰপূৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। প্ৰেমৰ সম্বন্ধ যদি কটকটীয়া কৰি বিচাৰে কিন্তু কোনো তৃতীয় প্ৰলোভনত ভুল গৈ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ বিষয় অথবা কথা নাভাবিব। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেকনিকৰ সহায় লওক। আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোবা দূৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোঁতে গুচি যাব। জীৱন সংগীৰ কিবা হঠাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰ পৰা কৰা কাম পৰিকল্পনা বাতিল হ'ব পাৰে। কিন্তু আকৌ আপুনি অনুভৱ কৰিব যে যি হয় ভালৰ বাবেই হয়। চিকিৎসাসাৰ অনুসৰি ওম শনিশ্বৰায় নমঃ মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰিব। তুলা ৰাশি, আপোনাৰ ঈৰ্ষা আৰু উচ্চাকাংক্ষাসমূহ পূৰ্ণ কৰিবৰ বাবে ব্যক্তিগত সম্বন্ধৰ ব্যৱহাৰ কৰাটো আপোনাৰ জীৱনসংগীৰ যেন বেয়া কৰি তুলিব পাৰে। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব। সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক আৰু আপোনাৰ ভৰপূৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাক মনত কৰাত সময় অতিবাহিত কৰিব। আজি আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাক মনত কৰাত সময় অতিবাহিত কৰিব। আজি অফিচত আপুনি ভাল ফলাফল লাভ নকৰিব। আপোনাৰ কোনোবা বিশেষ আজি আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে যাৰ ফলত আপুনি গোটেই দিন চিন্তিত থাকিব। আজি আপোনাৰ ঘনিষ্ঠ লোক সকল আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিব বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব। সৰু সৰু কথাক লৈ আপোনাৰ আৰু জীৱনসংগীৰ মাজত চলি থকা বিবাদ আপোনাৰ বৈবাহিক জীৱন অধিক জটিল হৈ পৰিব পাৰে। সেইবাবে অন্যৰ কথা শুনি নিজৰ জীৱনটো দুৰ্বিষহ কৰি নেপেলাব। চিকিৎসাসাৰ অনুসৰি প্লাষ্টাৰ অৱ পেৰিছৰ দ্বাৰা তৈয়াৰী মূৰ্তি ঘৰত থলে স্বাস্থ্যত ভাল প্ৰভাৱ পৰিব। বৃশ্চিক ৰাশি, আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সঁচাকৈয়ে ভাল লাগে। আপুনি সেই যোজনাসমূহত বিনিয়োগ কৰাৰ আগত 2 বাৰ চিন্তা কৰক যিবোৰ আজি আপুনি দেখিছে। আপোনাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম-কাজত অধিক লিপ্ত হোৱাৰ বাবে আপুনি নিৰাশ হৈ পৰিব। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। ব্যৱসায়ীসকলৰ বাবে আজি বহুত ভাল দিন কাৰণ সিহঁত হঠাৎকৈ লাভান্বিত হ'ব পাৰে। আজিৰ বন্ধুগণৰ লগত দেখা হ'ব পাৰে আৰু কিন্তু সেইখিনি সময়ত আপুনি মাদকদ্ৰব্য সেৱনৰ পৰা দূৰত থকাটোৱে আপোনাৰ বাবে ভাল নহ'লেও সময় অপচয় হ'ব পাৰে। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱনসংগীৰ লগত অতিবাহিত কৰিব। চিকিৎসাসাৰ অনুসৰি আৰ্থিক অৱস্থা সবল ৰাখিবৰ বাবে সদায় পৰিষ্কাৰ পৰিচ্ছন্ন থাকক আৰু নিতৌ স্নান কৰক। ধনু ৰাশি, কিছুমান মানুহ ভাবিব পাৰে যে আপুনি নতুন কিবা এটা শিকিবলৈ বহুত বেছি বয়সীয়াল হৈ গৈছে কিন্তু এইখিনি কথা সত্যৰ পৰা দূৰ
বহু দূৰত অৱস্থান কৰে। আপুনি নিজৰ সক্ৰিয় আৰু চোকা মগজুৰ বাবে যিকোনো কথা অথবা পাঠ পঢ়ি অতি সোনকালে আহৰণ কৰিব পাৰে। আপোনাৰ ধন তেতিয়াহে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব। এই কথাটো ভালদৰে জানি লওক, নহ'লে আহিবলগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোকসকল সমস্যাৰ লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতৰ নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত থাকক। ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰে। আপুনি এই কথা সদায় মনত কৰা উচিত যে ভগৱান অথবা আল্লাহ তাৰেই সহায় কৰে, যি নিজৰ সহায় নিজেই কৰিব জানে। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। চিকিৎসকৰ অনুসৰি জীৱনৰ সুখ সমৃদ্ধিৰ বাবে নিতৌ নীলবৰ্ণাই বিদ্মহে ক্ষয়হীন। মকৰ ৰাশি। নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব, যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নৰকাত্মক মনোভাৱ কমি যাব। যিসকলৰ এতিয়ালৈ মাহিলী দৰমহা নাই অহা, সিহঁতৰ পইচাৰ অভাৱ হ'ব পাৰে আৰু বন্ধুৰ পৰা পইচা ঋণ ল'ব পৰা অৱস্থা আহিব পাৰে। ঘৰত শান্তি আৰু সন্তুষ্টিৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ সদায় তালমেল ৰাখি কাম কৰক। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটোক সজীৱ কৰি তুলিব। যি খ্যাতি আৰু পুৰস্কাৰ আশা আপুনি কৰি আছিল, সেইখিনি পিছলৈ ৰখি যাব পাৰে আৰু তাৰ ফলত আপুনি হতাশাৰ সন্মুখীন হ'ব পাৰে। এই ৰাশিৰ জাতকসকল আজি ভাই-ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আপুনি আৰু আপোনাৰ জীৱনলগৰী পৰস্পৰে পৰস্পৰৰ লগত আজি ধুনীয়া ভাৱনাসমূহ ব্যক্ত কৰিব। চিকিৎসকৰ অনুসৰি আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে ঘেঁহুৰ 11টা দানা সূৰ্যোদয়ৰ লগত খালী পেটত খাওক। কুম্ভ ৰাশি। স্বাস্থ্যৰ প্ৰতি অলপ অধিক যত্ন লোৱা দৰকাৰ। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল, সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঘৰুৱা বিষয়সমূহত অধিক সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয়টো গুৰুত্ব দিয়ে যেন। অধিক যাত্ৰাই আপোনাৰ ৰোমান্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। অফিচত থকা আপোনাৰ বহুত শত্ৰু আজি আপোনাৰ বন্ধু হৈ যাব, অকল আপোনাৰ এক ভাল কামৰ সলনি। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিব গৈ আছে, তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। চিকিৎসকৰ অনুসৰি সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে ক'লা কাজল কোনোবা এৰাবাৰীত মাটিৰ তলত পুতি থওক। মীন ৰাশি। আপুনি যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব, তেতিয়াই আপোনাৰ হতাশাসমূহ একেবাৰে নোহোৱা হৈ পৰিব। সোনকালে আপুনি বুজি পাব যে এই সমস্যাসমূহ চাবোনৰ ফেনৰ দৰেই হয়, যি চুই দিয়াৰ লগত ফুটি যায়। আপোনাৰ বহুত উৎসৰ পৰা লাভ হ'ব। আপোনাৰ বন্ধু অথবা আত্মীয়ক আপোনাৰ আৰ্থিক কাম-কাজ আৰু পইচা-পাতিৰ প্ৰদৰ্শন নকৰিব, নহ'লে অতি সোনকালে আপোনাৰ খৰচ বাজেটতকৈ অধিক হোৱা আৰম্ভ হয়। প্ৰেমত যে গভীৰতা বহুত, সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জন সদায় আপোনাক বহুত মৰম কৰিব। অফিচত কোনোবা বিশেষ ব্যক্তিৰ লগত আপোনাৰ দেখা হ'ব পাৰে। মানুহৰ লগত কথা পাতোতে আজি আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি এনেকুৱা কৰাৰ পৰা আঁতৰি থাকিব। আজি আপুনি জীৱনসংগীৰ প্ৰেমত হাবুডুবু খাই নিজে ৰাজৰশ্মি অনুভৱ কৰিব। চিকিৎসকৰ অনুসৰি পাৰিবাৰিক জীৱনৰ বান্ধোন অধিক শক্তিশালী কৰিবলৈ হ'লে কলগছৰ শিপাৰ ঘৰ অথবা অফিচত ৰাখক।
এই মুহূৰ্তত মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ হোৱা আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কমেণ্ট বক্সত আপোনালোকেও লিখিব 3 বাৰকৈ ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ, বাই। পুনৰতে ৰাশিফল ভিডিঅ'ত মই এনেকৈ লগ পাম আপোনালোকক। আৰু মোৰ ৰাশিফল চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই, মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।